নমস্কাৰ নলবাৰী ডিজিটেল ইউটিউব চেনেলটোলৈ মই শৰীফুল ইছলামে আপোনাক স্বাগতম জনাইছোঁ। ফেঞ্চাৰ স্কুলৰ ওপৰত গুৰুত্বপূৰ্ণ ভিডিঅ' এটা লৈ আগবাঢ়িছোঁ। যিসকল ফেঞ্চাৰ স্কুলৰ শিক্ষক আছে এই ভিডিঅ'টো প্লিজ শেষলৈকে চাব। এটা বহুত গুৰুত্বপূৰ্ণ তথ্য লৈ ভিডিঅ'টো আগবঢ়াইছোঁ। আৰু চেনেলটোলৈ যদি কোনোবা ভিউৱাৰ্ছ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। মই যাতে ভিডিঅ'বিলাক দিয়াৰ লগে লগে আপোনালোকে লাভ কৰে তাৰ কাৰণে বেল আইকনো প্ৰেছ কৰি থ'ব। গতিকে গুৰুত্বপূৰ্ণ কথাটো হ'ল মই বহুদিন বিৰতিৰ মূৰত এই ভিডিঅ'টো আগবঢ়াইছোঁ। এইকাৰণেই বিৰতিৰ মূৰত দিছোঁ যে সদায়তো আৰু লেটেষ্ট খবৰবিলাক নাথাকে, একেখিনি কথাকে অকোৱা পকোৱাকৈ আৰু কিমান কৈ থাকিব। প্ৰকৃত সত্য কথাবিলাক দিয়াৰ কাৰণে মই যিহেতু চেষ্টা কৰোঁ আৰু বৰ্তমানলৈকে এই কথাবিলাকেই প্ৰকৃত সত্যলৈ ৰূপান্তৰ হৈ আছে, গতিকে মই ক'ম যে বিৰতিৰ মূৰত এটা সুখবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব যাতে সকলোৱে বাৰ্তাটো লাভ কৰে। মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে যোৱা 18 আগষ্ট তাৰিখে প্ৰথমখন প্ৰভিঞ্চিয়েলাইজৰ কাৰণে যিখন লিষ্ট তৈয়াৰ কৰিছিলে, এই লিষ্টখনত ফেঞ্চাৰ স্কুলৰ কাৰণে 197 হাইস্কুল, 149 জুনিয়ৰ ছেকেণ্ডাৰী স্কুল, 9খন হায়াৰ ছেকেণ্ডাৰী আৰু 27খন কলেজত স্থান লাভ তাত প্ৰাধিকৰণৰ তালিকাত নাম প্ৰকাশ কৰিছিল। উক্ত তালিকাখনত পিছলৈ আমি আটাই জ্ঞাত যে উক্ত তালিকাখন আচলতে এইখন ফাইনেল লিষ্ট নাছিলে, প্ৰভিজনেল লিষ্টহে আছিল বুলি মাননীয় মন্ত্ৰী মহোদয়ে প্ৰকাশ কৰিছিল। কাৰণ উক্ত লিষ্টখনত 100 ভুলৰ সমাহাৰ ঘটিছিল। গতিকে মাননীয় মন্ত্ৰী মহোদয়ে সেই সময়তে যোগ্য বিবেচিত বা পদৰ পৰা বাতি লোৱা যোগ্য শিক্ষকসকলক যদি বাদ কৰিছিল, এমাহ সময় দিছিল আৰু এমাহৰ ভিতৰত এই সকলোবোৰ ভুল ত্ৰুটি পুনৰ পৰীক্ষা নিৰীক্ষা কৰি দ্বিতীয়খন তালিকাৰ ফাইনেল তালিকাৰ লগত, অৰ্থাৎ দ্বিতীয়খন তালিকাই ফাইনেল তালিকা হ'ব, এই দ্বিতীয়খন তালিকাৰ লগত একেলগে এইবিলাক সন্নিৱিষ্ট কৰা হ'ব বুলি কৈছিল। আৰু বৰ্তমান খবৰ পোৱা মতেদি উক্ত বিদ্যালয়বিলাকৰ আৰু যিখিনি পদ প্ৰাধিকৰণৰ পৰা যোগ্য প্ৰাৰ্থী বাতি লৈছিল তেওঁলোকৰ কাম 100% সমাপ্ত হ'ল আজিৰ তাৰিখত। এই খবৰ আপোনালোকক প্ৰথম জ্ঞাত কৰিলোঁ। গতিকে ইয়াৰ পৰা আমি ক'ম যে দ্বিতীয়খন যিখন তালিকা, এই দ্বিতীয়খন তালিকা ভুল সংশোধনী কৰি এই দ্বিতীয়খন তালিকাৰ ডিগ্ৰীৰ পৰা LP লৈকে তালিকা প্ৰকাশ কৰিব। অৰ্থাৎ খুব আনন্দৰ বতৰাটো এইয়ে, ব্ৰেকিং নিউজ, যে অহা নৱেম্বৰ মাহৰ 2 তাৰিখে 20-25 বছৰ ধৰি কৰ্মৰত শিক্ষকসকলৰ জীৱনৰ প্ৰাপ্য, তেওঁলোকৰ প্ৰাপ্য অধিকাৰ, যিখিনি ইমান বছৰ চাফাৰাৰ কৰি যিখিনি প্ৰাপ্য পাব লগা আছিল, তেওঁলোকে 2 নৱেম্বৰ তাৰিখে দ্বিতীয়খন তালিকা প্ৰকাশ কৰাৰ লগে লগেই তেওঁলোকৰ মনলৈ কিছু আনন্দ কঢ়িয়াই আনিব। মানে 2 নৱেম্বৰত ফেঞ্চাৰ স্কুলৰ LPৰ পৰা ডিগ্ৰীৰ পৰা LP লৈকে সকলোবিলাক তালিকা প্ৰকাশ পাব 2 নৱেম্বৰ তাৰিখে। এই কথা এটা বিশ্বস্ত সূত্ৰৰ পৰা জানিব পৰা গৈছে। সম্ভৱতঃ এইটো ফাইনেল কথাই হ'ব। 2 তাৰিখে আপোনালোকে ৱেইট কৰক। 2 তাৰিখে সকলোবোৰ প্ৰাৰ্থীৰ চিলেকশ্যন যিবিলাক হৈ আছিলে এই তালিকা প্ৰকাশ পাব। ডিগ্ৰীৰ পৰা LP লৈকে বহু ইচ্ছুকতাৰে ৰৈ থকা ফেঞ্চাৰ স্কুলৰ 20-25 বছৰ ধৰি কৰ্মৰত এই শিক্ষকসকলৰ জীৱনলৈ কিছু আনন্দৰ বতৰা কঢ়িয়াই আনিব 2 নৱেম্বৰ তাৰিখে। ইয়াৰ লগে লগে নন টিচিং যিখিনি ষ্টাফ, এই ষ্টাফৰো যিহেতু মন্ত্ৰী মহোদয়ে প্ৰকাশেই কৰিছে যে টিচিং ষ্টাফৰ পিছত নন টিচিং ষ্টাফ কাম কৰা হ'ব। বৰ্তমান খবৰ পোৱা মতে নন টিচিং ষ্টাফৰ যিটো ফাইলৰ কাম পূৰ্ণগতিত চলি আছে আৰু উক্ত পদবিলাকো 1-1-21 পৰা শিক্ষকসকলৰ যিহেতু টিচাৰ ষ্টাফৰ 1-1-21 পৰা কাৰ্যকৰী হ'ব, এই নন টিচিং ষ্টাফৰো 1-1-21 পৰা কাৰ্যকৰী হোৱাকৈ তাৰ দৰমহা পাব। তেখেতসকলৰ
নন্দীত সিং ষ্টাফৰ পূৰ্ণগতিত ফাইলৰ কাম চলি আছে। গতিকে নতুনকৈ যিখিনি পদ প্ৰাধিকৰণ হ'ব ডিগ্ৰীৰ পৰা LP লৈকে সেইখিনি শিক্ষকসকলে এক্টত থকা নৰ্মছ মতে টিচাৰ বা টিউটৰ হ'ব। এক্টত থকা নৰ্মছ মতে আৰু নন টিচিং ষ্টাফবিলাকে ফাইনেল ফিক্সড এটা চেলাৰী লাভ কৰিব। গতিকে বৰ্তমান ছেকেণ্ড ফেজত কি নতুনত্ব কথা থাকিব পাৰে সেই বিষয়ে আমি খবৰ পোৱা মতে যে পূৰ্বে প্ৰকাশিত 197 হাইস্কুল 149 ছিনিয়ৰ ছেকেণ্ডাৰীৰ লগতে 9খন হায়াৰ ছেকেণ্ডাৰী 27খন কলেজৰ লগত কিছু কলেজ, কিছু হাইস্কুল, কিছু হায়াৰ ছেকেণ্ডাৰী 104 এইবিলাক বৃদ্ধি পাব। এই সকলোবিলাক পদৰ সংখ্যা আৰু বিদ্যালয়ৰ সংখ্যা এই ছেকেণ্ড ফেজত বৃদ্ধি পাব। এইটো এটা নতুনত্ব। বৰ্তমানে ছেকেণ্ডাৰী লেভেলৰ কাম সম্পূৰ্ণ হৈছে আৰু LPMEৰ ক্ষেত্ৰত 5% কাম বাকী থকা বুলি আমি খবৰ পাইছোঁ। গতিকে এইখিনিও নৱেম্বৰৰ 2 তাৰিখৰ লিষ্টত ওলাব। কিছু কাম অলপ কাম বাকী আছে, এই মাহৰ ভিতৰতেই বা অক্টোবৰৰ মধ্যভাগতে এই কামবিলাক শেষ হ'ব। পূৰ্বে বাকী লোৱা যিখন 104 হায়াৰ ছেকেণ্ডাৰী আছিলে সেই সকলোবিলাক 104 হায়াৰ ছেকেণ্ডাৰীৰ ভেৰিফিকেশ্যনৰ কাম সমাপ্ত হৈছে আৰু এই 104 হায়াৰ ছেকেণ্ডাৰীও দ্বিতীয় তালিকাত প্ৰকাশ হ'ব। কলেজৰ সংখ্যা পূৰ্বতকৈও বৃদ্ধি পাব। তাত আউটৰ ইউনিভাৰ্চিটিৰ কাৰণে চাৰ্টিফিকেটৰ কাৰণে যি কিছু পদ বাতিল কৰি ৰখা হৈছিল সেইবিলাক ভেৰিফিকেশ্যন সম্পূৰ্ণ হ'ল। গতিকে তেওঁলোকে মানৱীয় দৃষ্টিভংগীত ভেঞ্চাৰ স্কুলৰ ক্ষেত্ৰত মানৱীয় দৃষ্টিভংগী প্ৰকাশ পাইছে। মাননীয় মন্ত্ৰী মহোদয়ে এই মানৱীয় দৃষ্টিভংগীত কিছু কথা বিবেচনা কৰিছে। গতিকে মানৱীয় দৃষ্টিভংগীত এই ভেৰিফিকেশ্যনবিলাক কলেজৰ বা হায়াৰ ছেকেণ্ডাৰীত বা LPMEৰ সকলোবিলাক মানৱীয় দৃষ্টিভংগীত প্ৰকাশ কৰিছে আৰু এইবিলাক মানৱীয় দৃষ্টিভংগীত চাই পেলাই কিছু শিক্ষানুষ্ঠান আৰু পদৰ সংখ্যা পূৰ্বতকৈ বৃদ্ধি পাব। গতিকে ক'ব পাৰি যে কলেজৰ ক্ষেত্ৰত যিখিনি আউট ইউনিভাৰ্চিটিৰ পৰা চাৰ্টিফিকেট থকা টিচাৰ আছিলে সেইসকলৰ কিছু সকলোবোৰ হয়তো নাহিবও পাৰে, কিন্তু বেছিভাগেই ফাৰ্ষ্ট লিষ্টত বাতিল হোৱাৰ দ্বিতীয় লিষ্টত অৰ্থাৎ ফাইনেল লিষ্টত এই নাম প্ৰকাশ পাব আৰু হাইস্কুলৰ সংখ্যাও বৃদ্ধি পাব। LPMEৰ ফাইলৰ বাবে সকলোবিলাক ফাইল এছেছৰ পৰা ডিৰেক্টৰ অফিচলৈকে ইতিমধ্যে গৈছে। মানৱীয় দৃষ্টিভংগীত LPMEৰো বিশেষকৈ চোৱা হৈছে আৰু LPMEৰ ক্ষেত্ৰত যিটো ভেৰিফিকেশ্যনৰ কথা মাজত চৰ্চা চলিছিল, মই আপোনালোকক ভিডিঅ'ৰ দ্বাৰাই পূৰ্বতেই ক্লিয়াৰ কৰি দিছিলোঁ যে ভেৰিফিকেশ্যন বন্ধ হ'ব। গতিকে মাননীয় শিক্ষামন্ত্ৰী মহোদয় নতুনকৈ অহাৰ পিছতেই ফেব্ৰুৱাৰী মাৰ্চ মাহত এটা ভেৰিফিকেশ্যন LPMEৰ ক্ষেত্ৰত ফিল্ড ভেৰিফিকেশ্যন হৈছিলে আৰু সেই ফিল্ড ভেৰিফিকেশ্যনৰ ৰিপৰ্ট মতেও যিজনে ফিল্ড ভেৰিফিকেশ্যন আপোনাৰ বিদ্যালয়খন কৰিলে তেখেতে যি ৰিপৰ্ট ছাবমিট কৰিলে, যদি বিদ্যালয়খন ইলিজিবল বুলি তেখেতে প্ৰকাশ কৰিলে সেই বিদ্যালয়বিলাক প্ৰকাশ পাব ইলিজিবলবিলাক। আকৌ যিবিলাকৰ ভেৰিফিকেশ্যন হোৱা নাছিলে সেইসকলক মানৱীয় দৃষ্টিভংগীত চাই পূৰ্বৰ ডাইস্কোডৰ ৰেকৰ্ড মতে বিদ্যালয়বিলাক প্ৰাধিকৰণৰ কাৰণে যোগ্য বিবেচনা কৰি থকা হৈছে। আৰু শেষত ক'ম যে LPMEৰ ক্ষেত্ৰত এনৰলমেণ্ট বেচিছত পদ প্ৰাধিকৰণ হ'ব। যদি বিদ্যালয়বিলাকৰ এনৰলমেণ্ট খুব ভাল তেন্তে পদৰ সংখ্যাও বাঢ়িব, অন্যথা একমতে পদ প্ৰাধিকৰণ হ'ব। নমস্কাৰ। ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।